এটা বছৰ বিৰতিৰ মূৰত যোৰহাটত পুনৰ পদুম ফুলিলে। গতিকে যোৰহাটবাসীয়ে 2026ত যোৰহাটলৈ আমন্ত্ৰণ জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক। মুখ্যমন্ত্ৰীগৰাকীয়ে অৱশ্যে স্পষ্ট কৰি দিছে, জালুকবাৰীহে প্ৰিয় ঠাই, কিন্তু যোৰহাটত উন্নয়নৰ লক্ষ্য। এজন মুখ্যমন্ত্ৰী যদি এটা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হয়, স্বাভাৱিক কথা, সেই সমষ্টিটোৰ মানুহৰ কাৰণে যথেষ্ট সন্তোষজনক কথা। যোৰহাটত আকৌ ফুলিল পদুম। গতিকে মুখ্যমন্ত্ৰীগৰাকী আহক এইবাৰ যোৰহাটলৈ। কৰাপুতে অনুৰোধ জনাইছোঁ যাতে তেখেতৰ পূৰ্বৰ সিদ্ধান্ত সলনি কৰে আৰু যোৰহাট বিধানসভা সমষ্টি অথবা যোৰহাট জিলাৰ যিকোনো সমষ্টি এটাৰ পৰা 2026 চনত তেখেতে প্ৰতিদ্বন্দ্বিতা কৰে। যোৰহাটতে সৰুকাল অতিবাহিত কৰা, পঢ়া শুনা কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ পৰা নিৰ্বাচন খেলাৰ মন মেলিব নেকি এইবাৰ? লোকসভা নিৰ্বাচনৰ পূৰ্বে সেই আশা ব্যক্ত কৰিছিল নিজেই মুখ্যমন্ত্ৰীগৰাকীয়ে। পিছে এইবাৰ সেই সম্ভাৱনাক নাকচ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। জালুকবাৰীয়ে প্ৰিয় ঠাই, যোৰহাটত উন্নয়নৰহে লক্ষ্য। জালুকবাৰী মোৰ নিজৰ সমষ্টি, গতিকে জালুকবাৰীতো মই ইলেকশ্যন খেলিবই লাগিব, মানুহখিনিকতো এৰা কথা নুঠে। বাকী দলে যেনেকৈ মোক ব্যৱহাৰ কৰে, দলৰ সিদ্ধান্ত, গতিকে মই এইবিলাকত কমেণ্ট নিদিওঁ। কিন্তু যোৰহাটৰ ৰাইজক মই হিয়া ভৰা কৃতজ্ঞতা জনাইছোঁ আৰু যোৰহাটৰ কাৰণে বহুত কাম আমি কৰি আছোঁ। যোৰহাট জেইলখন ধুনীয়াকৈ বনাই আছোঁ, এখন স্বাধীনতা সংগ্ৰামী স্মৃতি উদ্যান হিচাপে। আৰু দুখন তিনিখন নতুন ফ্লাইঅভাৰৰ কাম চলি আছে, অসম মালা ৰাস্তাৰ কাম চলি আছে। JB কলেজত এদিনতে আমি উপাচাৰ্য নিযুক্তি কৰিম, পূৰা ইউনিভাৰ্চিটি হ'ব। ইণ্ডিগৰ লগত কথা পাতিছোঁ, ফ্লাইট এখন যাতে যোৰহাট, গুৱাহাটী, ডিব্ৰুগড়, দিল্লী চলিব পাৰে। গতিকে সকলো ধৰণে যোৰহাটৰ উন্নয়নৰ বাবে আমি প্ৰচেষ্টা লৈ আছোঁ আৰু লৈ থাকিম। অৱশ্যে যোৰহাটবাসীৰ আশা, যোৰহাটলৈ আহিব মুখ্যমন্ত্ৰীগৰাকী। জালুকবাৰীৰ দৰে যোৰহাটৰো উন্নয়ন কৰক। এজন মুখ্যমন্ত্ৰী যদি এটা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হয়, স্বাভাৱিক কথা, সেই সমষ্টিটোৰ মানুহৰ কাৰণে যথেষ্ট সন্তোষজনক কথা। আমি দেখি আহিছোঁ যে হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থকা দিনৰ পৰা বিধায়ক হিচাপে বা মন্ত্ৰী হিচাপে দেশখনৰ লগতে জালুকবাৰী সমষ্টি কিন্তু বহুত কাম কৰিছিলে। সেই দিশৰ পৰা বা সেই ক্ষেত্ৰখনৰ পৰা চাবলৈ গ'লে যোৰহাট সমষ্টিত যদি তেওঁ বিধায়ক হিচাপে 2026ত প্ৰতিদ্বন্দ্বিতা কৰে, যোৰহাটৰ মানুহে আদৰি ল'ব। ভিডিঅ' জাৰ্নেলিষ্ট মেঘৰ সৈতে পিংকু বৰা, NB নিউজ, যোৰহাট। এজন মুখ্যমন্ত্ৰী যদি এটা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হয়, স্বাভাৱিক কথা, সেই সমষ্টিটোৰ মানুহৰ কাৰণে যথেষ্ট সন্তোষজনক কথা। আমি দেখি আহিছোঁ যে হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থকা দিনৰ পৰা বিধায়ক হিচাপে বা মন্ত্ৰী হিচাপে দেশখনৰ লগতে জালুকবাৰী সমষ্টি কিন্তু বহুত কাম কৰিছিলে। সেই দিশৰ পৰা বা সেই ক্ষেত্ৰখনৰ পৰা চাবলৈ গ'লে যোৰহাট সমষ্টিত যদি তেওঁ বিধায়ক হিচাপে 2026ত প্ৰতিদ্বন্দ্বিতা কৰে, যোৰহাটৰ মানুহে আদৰি ল'ব।